শিৱসাগৰৰ নাজিৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ। শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা গড়মূৰৰ চুমনি গাঁও সংযোগী 18.46 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম 3 বছৰীও সম্পূৰ্ণ হৈ নুঠিল। দৈনিক শ শ যান-বাহন চলাচল কৰা এই পথছোৱাৰ বাবে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে এতিয়া পথচাৰীসকলে। প্ৰায় 121 কোটি টকা ব্যয় সাপেক্ষে এই পথছোৱা নিৰ্মাণৰ কাম হাতত লৈছিল ঠিকাদাৰ শিৱা হাৰলালকাই। কিন্তু কাণসাৰ নাই সংশ্লিষ্ট বিভাগৰ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে এই পথ সম্পূৰ্ণ হৈ নুঠিলে সাহসীয় দল উচিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। শিৱসাগৰ ষ্টেচন চাৰিআলি বিজি ৰোড ষ্টেচন চাৰিআলিৰ পৰা আমাৰ চুমনি গাঁও গড়মূৰলৈকে যিটো 18 কিলোমিটাৰ দীৰ্ঘ, এই 18 কিলোমিটাৰ দীৰ্ঘৰ ৰাস্তাটো আজি 3.5 বছৰ 3 বছৰ আগতেই চেংচন হৈছিল। এজন বাহিৰা বনিয়াৰ হাতত এই কামটো গৈছিল। নাম আছিল আপোনাৰ শিৱা হালকাৰ। এই শিৱা হালকাৰে যিটো গতিত কাম কৰিব লাগিছিল সেইটো গতিত কাম আমি দেখি পোৱা নাই। যিহেতু ৰাস্তাটো কেইবা জেগাতো আপোনাৰ খান্দিছে, এটা পুখুৰীত পৰিণত হৈছে, য'ত নেকি ৰাইজৰ যাতায়াতৰ অসুবিধা হৈছে। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বেমাৰ আজাৰৰ পৰা আদি কৰি এনেকুৱা যন্ত্ৰণাত ভুগিবলগীয়া হয়। অসুখীয়া মানুহ এজনক যদি লৈ যাবলগীয়া হয়, ৰাস্তাতে কেতিয়াবা মৃত্যু মুখত পৰে। এনেকুৱা যাতায়াতৰ অসুবিধা হয়। আৰু যিহেতু ফুটপাথটো আপোনাৰ বহুত উচ্চ কৰি দিলে আৰু ঠেক কৰি দিলে, সেইটো কাৰণেও এক্সিডেণ্ট হয়। বাৰিষা হ'লে বৰষুণ দিয়াৰ লগে লগে আপোনাৰ গোটেই গাঁত হৈ যায়, চিকুৰি হৈ যায়। আকৌ ৰ'দ দিলে আপোনাৰ ধূলিময় পৰিস্থিতি হয়। এনেকুৱা ক্ষেত্ৰত আমি দেখিছোঁ চৰকাৰে ইয়াত উচিত তদন্ত কৰিব লাগে। আৰু এই শিৱা হালকাৰ যি বুনিয়া, বাহিৰৰ বনিয়াই যি কামটো কৰিছে, তেখেতলৈ আমাৰ এটা কথা আমি হুঁকিয়ানি দিছোঁ, যাতে কামটো অতি শীঘ্ৰে এই আপোনাৰ বিজি ৰোড ষ্টেচন চাৰিআলিৰ পৰা চুমনি গাঁও আমাৰ গড়মূৰলৈ অতি শীঘ্ৰে আগন্তুক বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত যদি শেষ কৰি নিদিয়ে, কামটো যদি নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি কিন্তু ইয়াক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ।